আজি মই ট্ৰেডিং কৰা নাছিলোঁ, ফাইনেন্সৰ কাম এটাত বিজি আছিলোঁ, গতিকে একো ট্ৰেড লোৱা নাই। আজি মই মাৰ্কেট চোৱাই নাই, বেলেগ এটা কামত বিজি আছিলোঁ ফাইনেন্সৰ কাম এটাত। গতিকে কাইলৈ কাৰণে মই বিউটি কি হ'ব পাৰে, মানে মাৰ্কেট কাইলৈ কাৰণে কি হ'ব পাৰে, আপ যাব পাৰে, ডাউন যাব পাৰে, গেপ আপ গেপ ডাউন কিবা কিবি ৰেঞ্জত থাকিব পাৰে। গতিকে আজি এনালাইজ ভিডিঅ' এটা বনাম, চাওঁ কেনেকুৱা আহে ৰেছপঞ্চ এনেকুৱা ভিডিঅ' বনালে। গতিকে চাওঁ, তাৰপিছত কৈ আছোঁ। মাৰ্কেট হায়াৰ টাইম ফ্ৰেমত এটা কনচলিডেশ্যন ষ্টেজত আছে আৰু এইখন জেগাৰ পৰা 25,700 পৰা বাৰ প্ৰতি ছাপৰ্ট লৈ ওপৰলৈ উঠিছে। ইয়াতে পৰা ল'লে, এইখনতে পৰা ল'লে, লিকুইডিটি কিমান ল'লে, এইখনতে পৰা লিকুইডিটি ল'লে, গতিকে এইখন জেগাত লিকুইডিটি আৰু নাই। গতিকে যোনখিনি মানুহে এইখন জেগাত বাই কৰিছিলে, এইটো কেণ্ডেলত যোনে বাই কৰিছিলে, গতিকে এতিয়া মাৰ্কেট ৰিভাৰ্চ আহিছে আৰু ট্ৰেণ্ড লাইনো ব্ৰেক কৰিছে। গতিকে এইখনত এইখিনি মানুহ বাইং কৰা মানুহখিনি পেনিকত থাকিব। গতিকে এইখিনিত শ্বাৰ্প চেল আহিব পাৰে এইখনলৈকে। এইখন জেগাত আৰু লিকুইডিটি নাই, মানে এইখনৰ পৰা মাৰ্কেট নুঠে। এতিয়া লিকুইডিটি আছে এইখন জেগাত। গতিকে মাৰ্কেট আমাৰ প্ৰথম টাৰ্গেট থাকিব এইটো আৰু ছেকেণ্ড টাৰ্গেট থাকিব এইটো। গতিকে মই অল অভাৰ বাইছ কাইলৈ মাৰ্কেটৰ কাৰণে পুট চাইডে মই বিয়াৰিছ। গতিকে সৰু টাইম ফ্ৰেমত মই ইয়াত ভাল কিবা কেণ্ডেল বা কিবা পেটাৰ্ণ বা লিকুইডিটি কিবা বিচাৰি মইতো কাইলৈ বিয়াৰিছ চাইডে ট্ৰেড লোৱাটো প্লেন কৰিম।